পঞ্চায়ত নিৰ্বাচন সমাগত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দুদিন হেতা ওপৰা লাগিছে কি বিজেপি কি কংগ্ৰেছ কি এজিপি সকলোৱে ওলাই আহিছে কেৱল ৰাইজক সেৱা কৰিবলৈ গাঁও পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দুদিন ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধেমাজি জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত ধেমাজি জিলাৰ মুঠ 12খন জিলা পৰিষদ আৰু 65টা গাঁও পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ ভিৰ লাগিছে তাৰ সমান্তৰালভাৱে দেখা পোৱা গ'ল এগৰাকী বিশেষ প্ৰাৰ্থী জুনাইত হুইল চেয়াৰত বহি জিলা পৰিষদৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিল এগৰাকী বিশেষ মহিলা জিলা পৰিষদ সমষ্টিৰ পৰা আপোনাৰ নামটো কমলাৱতী দলে কোন দলৰ পৰা আপুনি মনোনয়ন ভাৰতীয় জাতীয় কংগ্ৰেছ দল আপুনি যদি নিৰ্বাচিত হয় কি কি পৰিকল্পনা লৈ ৰাইজৰ মাজত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমলাৱতী দলে পেগুৱে ৰাইজৰ ওপৰত বিশ্বাস আৰু আস্থা থকাৰ বাবে প্ৰতিদ্বন্দ্বিতাত নমা বুলি মন্তব্য আগবঢ়াইছে লগতে ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদলনি উন্নয়ন খণ্ডত বিজেপি দলৰ প্ৰাৰ্থী জ্যোতিপ্ৰভা পেগুৱেও মনোনয়ন পত্ৰ দাখিল কৰিছে তাৰ সমান্তৰালভাৱে ধেমাজি উন্নয়ন খণ্ডত উত্তৰ ধেমাজি জিলা পৰিষদ বাবে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই মনোনয়ন পত্ৰ দাখিল কৰে বুলি জানিবলৈ দিছে আৰু মাছখোৱাটো বিজেপি দলৰ হৈ বিশাল ৰেলী কৰি জিলা পৰিষদৰ বাবে জীৱন গগৈয়ে দিলে মনোনয়ন পত্ৰ কিন্তু তাৰ সমান্তৰালকৈ দেখা গ'ল কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমলাৱতী দলে পেগুৱে আহিল জুনাইত হুইল চেয়াৰত বহি জিলা পৰিষদৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ মই আগতে নিজে জিলা পৰিষদৰ সদস্য হিচাপে কি কাম কৰিব লাগে মই প্লেনিং হেৰিটো বনাব জানো আৰু আগতেই কৰিছোঁ ভালকৈ কৰিছোঁ এইটো কামেই কৰিম আধৰুৱা হৈ থাকিলে মোৰ কাম এইবোৰে কাম কৰিম বুলি ভাবিছোঁ কোনটো চনৰ আছিলে মই 2008 চনৰ পৰা 13 চনলৈ মোৰ 2 তাৰিখৰ পৰা এনে মই মিটিং কৰি আছিলোঁ ভাষণ দিয়াৰ পাছত এনেকৈ বহি থাকোঁতে নিজে নিজে হাতটো মই দাঙিব নোৱাৰা হৈ গ'ল ভৰিটো দাঙিব নোৱাৰা হৈ গ'ল ৰাইট চাইডটো এনেকৈ আৰু একো মোৰ ৰাইজৰ প্ৰতি বিশ্বাস আছে আস্থা আছে ৰাইজে মোক মৰম কৰে সেইটোৱে মোৰ আশা কিমান ভোটৰ ব্যৱধান আপুনি এবাৰ দেখা কৰিছে এইবাৰতো মোৰ 80-90% এনেকুৱা মানে আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব এতিয়া কি ক'ম গণশক্তিয়ে ক'ম নে বিজেপিয়ে ক'ম এনেকুৱা আপুনি আজি মনোনয়ন পত্ৰ দাখিল কৰিছে কি ক'ব ক'বলগীয়া কথা বাকী আছে বিজেপি নেতৃত্বাধীন NDA প্ৰাৰ্থী হিচাপে আমাক মনোনীত কৰিছে মোৰ জ্যোতিপ্ৰভা পেগু দলে পোনপ্ৰথমে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জিলাৰ সভাপতি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এডুকেশ্যন মিনিষ্টাৰ তথা MP বৰুৱা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মণ্ডলৰ সভাপতি পেগু ডাঙৰীয়া মণ্ডলৰ কাৰ্যকৰ্তা ডিষ্ট্ৰিক্টৰ কাৰ্যকৰ্তা সকলো স্তৰক আৰু TMPকে হওক গণশক্তিয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমাকে মনোনীত প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰিছে আৰু এটা কথা সুধিব বিচাৰিছোঁ কংগ্ৰেছ দলৰ পৰা এগৰাকী শক্তিশালী প্ৰাৰ্থী বুলি ইতিমধ্যে চৰ্চা হৈ আছে ফেক্টৰ হ'ব নেকি ফেক্টৰ কি তেওঁ মতে খোজকাঢ়িব মোৰ মতে খোজকাঢ়িম নহয় জানো এতিয়াও গ্ৰামাঞ্চলসমূহত বানপথৰ উন্নয়ন হৈছে যদিও কিছু ঠাইত এতিয়াও উন্নয়ন হ'বলৈ বাকী আছে কিছু জেগাত হয়তো উন্নয়ন হ'ব কিছু মানে উন্নয়ন হৈ আহি আছে পৰ্যায়ক্ৰমে আহিব পৰ্যায়ক্ৰমে কিছু কৰি আছে পৰ্যায়ক্ৰমে কিছু মানে আমাৰ মন্ত্ৰী ডাঙৰীয়া আৰু MP ডাঙৰীয়াই ভূমিকা পালন কৰি আছে এতিয়াও মানে য'তে মানে ৰাস্তা পদূলি বেয়া হয় তাতে আমি ফটো তুলি পেলাই তেওঁলোকক আপলোড কৰোঁ লগে লগে মানে আলোচনা কৰে সেইখিনি কাৰণে আমি খুবেই সুখী আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তাসকলে আমি মানে খুবেই সুখী আৰু মানে যিকোনো কথা ক'ৰবাত অসুবিধা হওঁ বা ৰাইজৰ লগত সন্মুখীন হওঁ কিছু কথাত সেইখিনি কথাত মানে লগে লগে আমি অৱগত কৰোঁ সেই হিচাপে লগে লগে তেওঁলোকে গ্ৰহণ কৰে